মোবাইলত কথা পাতিছোঁ, কথাটো যদি কোনোবাই যদি এইটো ভাইৰেল কৰি দিয়ে, এইটো এটা ডাঙৰ অফেন্স। অকল তেওঁৰ এটাই উদ্দেশ্য মোৰ লগত লাগি থাকে। তাতেও এই বিধায়কজনে মোক বিভিন্ন হাৰাশাস্তি কৰিছিলে, কাম কৰিব বাধা প্ৰয়োগ কৰিছিলে। এটা কথাই বুজাইছে, আমাৰ এজন শক্তিশালী বিধায়ক হয়। এই বিধায়ক সমষ্টি নকওঁ, বৰপেটা জিলাৰ হয়। কোন দলৰ? আমাৰ কংগ্ৰেছ দলৰে আছে। অহা গভর্নমেন্টের মধ্যে সবচেয়ে বড় ক্যাবিনেট মিনিস্টার আমি দিয়ে থাকবো। 1 কোটি টাকা ম্যানেজ করে দেন। আমি দেখবো যে একদিনের মধ্যে 1 কোটি টাকা ম্যানেজ করারি। আলটিমেটলি ফোন রকি দাও, ফোন করে কব সালমান কি করিব লাগে ন করিব লাগে পর্যন্ত টিল ডেট পর্যন্ত কোনো মুসলমান মানুষের ফেভারে কথা কয়ে দেয় নাই। মানে ভূপেন বরা তো চেঞ্জ হবো, এটা তোর কোনো 100% গৌরব হবো। কি কৰিলে কেনেকৈ কি হ'ব, এটা ফ্ৰেণ্ডৰ লগত এটা ডিছকাশ্যন হ'লে তেনেকৈ একচুৱেলি কথা কিছুমান আমাৰ মাজত হয়। সেই কথাটো ডিছকাশ্যনটো মইতো নাজানো, আপোনালোকে জানে যে এইটো এটা ডাঙৰ অফেন্স আজিকালি, যে মই কাৰোবাৰ লগত মই মোবাইলত কথা পাতিছোঁ, কথাটো যদি কোনোবাই যদি এইটো ভাইৰেল কৰি দিয়ে, এইটো এটা ডাঙৰ অফেন্স। গতিকে সেইটো কৰাৰ কৰিছে এজন ব্যক্তি। আপোনালোকে জানে যে মই ক'ব বিচাৰিছোঁ যে এজন বৰপেটাৰ এজন খুব শক্তিশালী বিধায়ক আছে। কোন দলৰ? আমাৰ কংগ্ৰেছ দলৰে আছে। তেওঁ বিধায়কজনে মানে এভৰি টাইম তেওঁ বিজেপি বা UDFৰ বিৰুদ্ধে লাগি নাথাকে। অকল তেওঁৰ এটাই উদ্দেশ্য মোৰ লগত লাগি থাকে। বিভিন্ন সমষ্টিত কাম কৰাৰ পিছত মই নিজৰ লোকসভাত, ধুবুৰী লোকসভাত আৰু বৰপেটা লোকসভাত কাম কৰি আছিলোঁ। তাতেও এই বিধায়কজনে মোক বিভিন্ন হাৰাশাস্তি কৰিছিলে, কাম কৰিব বাধা প্ৰয়োগ কৰিছিলে। ভাৰতবৰ্ষত প্ৰথম আটাইতকৈ বেছি ভোটত জয়যুক্ত হ'ব চাব আপোনালোকে ৰাহুল গান্ধী, তাৰপিছতে চাব ভাৰতবৰ্ষত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আটাইতকৈ বেছি ভোটত জয়যুক্ত হ'ব। আৰু যেতিয়া এই ভোটৰ ব্যৱধান আৰু ৰকিবুল হুছেইনৰ যিটো জয় হ'ব, এই জয়ত তেওঁ শংকিত হৈ গৈছে, ভয় পাইছে। তেওঁ এই ভয় পাই পেলাই সেই শত্ৰুতাটো মোৰ ওপৰত ল'ব বিচাৰিছে। তাৰমানে ৰকিবুল হুছেইনৰ লগত তেওঁৰ শত্ৰুতা আছে নেকি? শত্ৰুতা 100% শত্ৰুতা থাকিব নিশ্চয়। তেওঁ বিচৰা নাই যে তেওঁ জয়ী হোৱাটো বিচৰা নাই। আৰু তেওঁ যেতিয়া গম পাইছে যে তেওঁ জয়ী হ'ব, জয়ী হোৱাৰ পিছত তেওঁ মানে ক্ৰেজি হৈ গৈছে, পাগল হৈ গৈছে। মই নামটো নকওঁ, বাকী প্ৰকাৰে মই এটা কথাই বুজাইছোঁ, আমাৰ এজন শক্তিশালী বিধায়ক হয়। এই বিধায়ক সমষ্টি নকওঁ, বৰপেটা জিলাৰ হয়। এটা মোৰ বন্ধুৰ লগত ডিছকাশ্যন কৰিছিলোঁ। ভূপেন বৰা ডাঙৰীয়াক মই মোৰ নেতা, যেতিয়ালৈকে তেওঁ সভাপতি হৈ আছে, মই আজি মাইনৰিটি চেয়াৰমেন হৈ আছোঁ। মোৰ এগেইনষ্টত 10টা মানুহ লাগি আছে নে নাই? সিহঁততো ইণ্টাৰনেলি কংগ্ৰেছতে এটা লবি হৈ থাকে যে মোক আঁতৰাই কোনোবা বেলেগে হ'ব, কোনোবাই বা তেওঁৰ কোনোবা ফলোৱাৰ্ছক বনাব থাকে নহয়। এইটো মোৰ কংগ্ৰেছতো আছে, বিভিন্ন দলতে আছে, থাকিবই। তেতিয়া ভূপেন বৰা ডাঙৰীয়াৰ কথাটো মইতো অপেন কোনো হেৰিত কোৱা নাই। ভূপেন বৰা আজিও নেতা, কাইলৈ যদি হাইকমাণ্ডে যদি ডিচিশ্যন লয় যে ভূপেন বৰা 10 বছৰ সভাপতি হৈ থাকিব, 10 বছৰে মই তেওঁক সভাপতি হিচাপে মানিম। কিন্তু মোৰ এটা ভিউ, মই এজন মানুহক টেলিফোনিক বাৰ্তাত কৈছোঁ, মোৰ বন্ধুজনক, যে আঁতৰিব পাৰে, ইলেকশ্যনৰ পিছত আঁতৰিব পাৰে। আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াও আঁতৰিব পাৰে। এটা মানে টাইম এটা থাকে, সেই টাইমটো হৈ গৈছে, গতিকে আঁতৰি যাব পাৰে। এইটো মই ভাবোঁ কোনো অফেন্স নহয়। মই একো দলীয় বেয়া কৰা একো কাম কৰা নাই। এজনৰ বিৰুদ্ধে একশ্যন ল'ব, দুজনে কৈছে মই এইটো আইনী ব্যৱস্থা ল'ম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।